নমস্কাৰ, মোৰ নাম অপূৰ্ব শৰ্মা আৰু মই আজি আকৌ GNM CEE কাৰণে যিটো ক্লাছ 10ৰ সায়েন্স শিতানটো লাগে, বিজ্ঞান শিতানটো লাগে, তাৰে লাইফ প্ৰসেসেস যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ পিছৰ যিটো টপিক, যিটো বিষয়, সেই বিষয়টো আমি পঢ়িবলৈ গৈ আছো। সেই বিষয়টো হৈছে ৰেস্পিৰেশন। ৰেস্পিৰেশনক আমি অসমীয়াত কওঁ শ্বসন বুলি কওঁ। অসমীয়াত কয় শ্বসন, ৰেস্পিৰেশন বা শ্বসন। ৰেস্পিৰেশন মানে সাধাৰণতে আমি যদি নৰ্মেলি ক'বলৈ যাওঁ তেতিয়াহ'লে ৰেস্পিৰেশন মানে হৈছে নৰ্মেল উশাহ নিশাহ লোৱা যিটো প্ৰসেস, সেই প্ৰসেসটোকে আমি ৰেস্পিৰেশন বুলি কওঁ। কিন্তু ইয়াত যিটো ৰেস্পিৰেশনৰ কথা কোৱা হৈছে, এই ৰেস্পিৰেশনটোত সাধাৰণতে কি বুজোৱা হৈছে যে এইটো এটা প্ৰসেস, যিটো প্ৰসেসৰ মাজেৰে আমাৰ শৰীৰত আমি খোৱা খাদ্যবস্তুৰ পৰা শক্তিৰ উৎপাদন হয়। তাৰমানে কি, ইট ইজ দ্য প্ৰসেস, respiration is the process by which energy is generated in our body from the food that we have taken. That is what is called as respiration. Respiration বিভিন্ন ধৰণৰ হ'ব পাৰে। respiration আমি যদি ক'বলৈ যাওঁ, respiration সাধাৰণতে দুটা ধৰণৰ আছে। এটা হৈছে aerobic respiration, আৰু আনটো হৈছে anaerobic respiration. Aerobic respiration আৰু anaerobic respiration. এই যেটো aerobic respiration আছে, aerobic respiration মানে হৈছে য'ত অক্সিজেনৰ প্ৰয়োজন হয় বা যেটো respiration অক্সিজেনৰ প্ৰেজেন্সত হয়, হেতুক আমি বা উপস্থিতিত হয়, হেতুক আমি aerobic respiration বুলি কওঁ। আৰু anaerobic respiration মানে হৈছে যেটো অক্সিজেনৰ অনুপস্থিতিত যেটো ৰিঅ্যাকশন হয়, হেতুক আমি anaerobic respiration বুলি কওঁ। আমাৰ শৰীৰত বা যিকোনো গছ গছনি জীৱ জন্তুৰ শৰীৰত কি হয়, এৰোবিক ৰেস্পিৰেশন আৰু এনাৰোবিক ৰেস্পিৰেশন দুইটাই থাকে। আৰু দুইটাৰ কম্বিনেশনত, দুটাৰ সমিল মিলেৰেহে আমাৰ শৰীৰত এনাৰ্জি বা শক্তিৰ উৎপাদন হয়। আমি সকলোৱে জানো যে আমাৰ শৰীৰত যেটো শক্তিৰ উৎপাদন হয় তাৰ মূল উৎস হৈছে সুগাৰ বা চেনি বা শৰ্কৰা জাতীয় বস্তু। যেটো চেনি বা শৰ্কৰা বা আমাৰ মানে চেনি বা শৰ্কৰা বা সুগাৰ মলিকিউল থাকে, সেই বস্তুটোৰ পৰা প্ৰথমতে এনাৰ্জি উৎপাদন হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। হেতু কেনেকৈ হয়, এতিয়া মই যদি কওঁ আমাৰ শৰীৰত যেটো যিকোনো বস্তু আমি খাওঁ, ভাত খাওঁ, ৰুটি খাওঁ, হেতুৰ পৰা গৈ প্ৰথমতে কি হ'ব, গ্লুকোজৰ প্ৰডাকশন হয়, গ্লুকোজৰ উৎপাদন হয়। এতিয়া গ্লুকোজ, যেটো গ্লুকোজ মলিকিউল আছে, গ্লুকোজ মলিকিউলটো কি হয়, গ্লুকোজ মলিকিউলটো ভাঙি গৈ কি হয়, তাৰ পৰা এটা মলিকিউল, এটা বেলেগ এটা মলিকিউলৰ সৃষ্টি হয়, হেতুক আমি কওঁ পাইৰুভেট মলিকিউল বুলি কওঁ। পাইৰুভেট, গ্লুকোজৰ পৰা পাইৰুভেট প্ৰডিউস হয়। এই গোটেই প্ৰসেসটো, গ্লুকোজৰ পৰা পাইৰুভেট প্ৰডিউস হোৱা প্ৰসেসটোক আমি কওঁ গ্লাইকোলাইসিস বুলি কওঁ। This is called as glycolysis. Now glycolysis itself is a 10-step reaction. 10টা স্টেপ থাকে গ্লুকোজৰ পৰা পাইৰুভেট প্ৰডাকশন হওঁতে বা উৎপাদন হওঁতে। গ্লুকোজৰ পৰা পাইৰুভেট উৎপাদন হওঁতে 10টা স্টেপ থাকে। এই ৰিঅ্যাকশনটো ক'ত হয়? এইটো ৰিঅ্যাকশন আমাৰ হয় সাইটোপ্লাজমত হয়। সাইটোপ্লাজম মানে আমাৰ কি হয়, কোষ প্ৰৰখত আমাৰ এইটো ৰিঅ্যাকশনটো হয়। গ্লুকোজৰ পৰা পাইৰুভেটলৈকে কনভাৰ্ট হয় বা সলনি হয় গ্লুকোজ টু পাইৰুভেটলৈকে। এতিয়া আমি যেটো পাইৰুভেট আছে, পাইৰুভেট মলিকিউলৰ পৰা আমাৰ শৰীৰত হওক, গছ-গছনিৰ ভিতৰত হওক, জীৱ-জন্তুৰ তাত হওক, কেনেকৈ কি বস্তু উৎপন্ন হয়, সেই বস্তুটো আমি চাম। প্ৰথমতে আমি জানো পাইৰুভেট in absence of, প্ৰথমতে মই কৈছো in absence of oxygen, মানে অক্সিজেনৰ অনুপস্থিতিত ক'ত হয়, in yeast cell. yeast কি, yeast এটা ধৰণৰ এককোষী ভেঁকুৰ, মানে it's a unicellular fungus. yeast is a unicellular fungus. ই কি প্ৰডিউস কৰে, ই প্ৰডিউস কৰে ইথানল প্ৰডিউস কৰে আৰু লগতে এনাৰ্জি প্ৰডিউস কৰে। আমি বাকি বাই প্ৰডাক্ট নাচাও, আমি এইখিনি বস্তু চাম।
পাইৰুভেট প্ৰডিউচ কৰে, এনাৰ্জি প্ৰডিউচ কৰে, ইথানল প্ৰডিউচ কৰে। ইথানল, ইথানলটো কি হয়? ইটস এ টাইপ অফ এলকহল। ইথানল ইজ আ টাইপ অফ এলকহল। তাৰপিছত আকৌ কি হ'ব? এইটো ইষ্ট চেলত হয়, সেইকাৰণে এনেকুৱা ইষ্ট চেল বিলাক কিহত ইউজ কৰা হয়? এলকহল ইণ্ডাষ্ট্ৰী বিলাকত ইউজ কৰা হয়, বা এলকহল প্ৰডাকশ্যন যিটো প্ৰচেছ থাকে সেই প্ৰচেছটোত এই এনেকুৱা ইষ্ট চেল বিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ। তাৰপিছত আহে পাইৰুভেট। আকৌ ইন এবসেন্স অফ অক্সিজেন, আকৌ আহিলে ইন আমাৰ muscle cell or lactobacillus, muscle cell or lactobacillus। আচ্ছা, এই মাসল সেল মানে কি? আমাৰ মাংস পেশীৰ যিবিলাক সেল থাকে, কোষ থাকে, মাংস পেশীৰ যিবিলাক কোষ, সেই কোষ বিলাকৰ কথা কৈছে। আৰু লেক্টোবেচিলাস, তো লেক্টোবেচিলাস কি? লেক্টোবেচিলাস ইজ এ টাইপ অফ ব্যাকটেৰিয়া হুইচ ইজ ফাউণ্ড ইন মিল্ক। গাখীৰত থাকে লেক্টোবেচিলাসটো। আৰু এই লেক্টোবেচিলাসৰ পপুলেশ্যনটো কন্ট্ৰলত ৰাখিবৰ কাৰণে আমি কি কৰোঁ? গাখীৰটো এটা পাৰ্টিকুলাৰ সময়ৰ মূৰে মূৰে, এটা ডিউৰেশ্যনৰ মূৰে মূৰে আমি গাখীৰটো গৰম কৰি থাকোঁ, আমি বইল কৰোঁ গাখীৰটো। গাখীৰটো বইল কৰাৰ মেইন কাৰণ হৈছে লেক্টোবেচিলাসটো কমাই ৰাখা। কাৰণ লেক্টোবেচিলাস যদি বাঢ়ি যায় সংখ্যা, তেতিয়াহ'লে কি হ'ব? লেক্টোবেচিলাসৰ পৰা আমাৰ গাখীৰখিনি দৈ হৈ যাব। কিয়? কাৰণ লেক্টোবেচিলাসৰ পৰা কি প্ৰডিউচ হয়? লেক্টোবেচিলাসৰ পৰা প্ৰডিউচ হয় লেক্টিক এসিড। লেক্টিক এসিড প্ৰডাকশ্যন হয়। লেক্টিক এসিডৰ পৰা লেক্টোবেচিলাসৰ পৰা লেক্টিক এসিড প্ৰডাকশ্যন হয়। আৰু তাৰ লগত ডেফিনেটলি এনাৰ্জিটো আৰু থাকিবই। এনাৰ্জি, লেক্টোবেচিলাস প্লাছ এনাৰ্জি, লেক্টিক এসিড আৰু এনাৰ্জি প্ৰডিউচ হয়। এতিয়া লেক্টিক এসিডটো আমাৰ কি হয়? লেক্টোবেচিলাসত যদি প্ৰডিউচ হয়, তেতিয়াহ'লে গাখীৰৰ পৰা দৈ হ'ব। আৰু যদি লেক্টিক এসিডটো মাসল চেলত প্ৰডিউচ হয়, কি হ'ব? আমাৰ যে কেতিয়াবা বেছিকে কিবা আমি যদি এক্সাৰসাইজ কৰোঁ, কিবা যদি শাৰীৰিক পৰিশ্ৰম কৰোঁ, কৰিলে কি হয়? কিছুমান আমাৰ শৰীৰৰ কিছুমান অংশ ৰিপিটেডলি খুব বাৰে বাৰে যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেইখিনি জেগা পিছদিনাখনৰ বিষ হয়। সেইখিনি জেগাত তো বিষ হোৱাৰ কাৰণটো কি? কাৰণ আমি যিমান অক্সিজেন লৈ আছোঁ, সিমানখিনি গ্লুক'জ, মানে আমাৰ শৰীৰত যিমানখিনি গ্লুক'জ ব্ৰেকডাউন হ'ব লগা হৈছে, ভাঙি যাবলগীয়া হৈছে, সেইখিনিৰ কাৰণে সিমানখিনি অক্সিজেন যথেষ্ট নহয়। ইট ইজ নট ইনাফ। তাৰ কাৰণে কি হৈছে যে অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ মলিকিউলটো ভাঙি যাবলগীয়া হৈছে। আৰু তাৰ কাৰণে কি প্ৰস্তুত হৈছে? তাৰ কাৰণে আমাৰ লেক্টিক এসিডৰ নিচিনা বস্তু প্ৰস্তুত হৈছে চেলত। মানে কিহৰ চেলত? মাংস পেশীৰ চেলত প্ৰডিউচ হৈছে। আৰু তাৰ কাৰণে কি হ'ব? মাসল সোৰনেছ আহিব। যিটো আমাৰ মাসল থাকে, তাত কি আহিব? মাসল সোৰনেছ। মাসল সোৰনেছ মানে আমি যে কেতিয়াবা এই হাতখন ওপৰলৈ দাঙিব পৰা নাই, এক্সাৰসাইজ কৰাৰ পিছত বহিব পৰা নাই, উৰুকেইটা বিষাইছে, এই এনেকুৱা ধৰণৰ কিছুমান কেছ যেতিয়া আহে, সেইটো কি হয়? সেইটো তোমাৰ কিহৰ কাৰণে হয়? দ্যাট ইজ ডিউ টু মাসল সোৰনেছ। তৃতীয় আৰু এটা কেছ আছে। তৃতীয় কেছটো কি? যে আমাৰ পাইৰুভেট in presence of oxygen. In presence of oxygen আৰু এইটো in মাইটকন্ড্ৰিয়া। এইটো আকৌ মাইটকন্ড্ৰিয়াত হ'ব দেই। এইখিনি বস্তু আমাৰ মাইটকন্ড্ৰিয়াত হ'ব। মাইটকন্ড্ৰিয়া, ইয়াতে আমাৰ কি প্ৰস্তুত হ'ব? ইয়াতে আমাৰ এনাৰ্জি প্ৰডিউচ হ'ব। মেইন প্ৰডাক্টটো এনাৰ্জি, তাৰ লগত আমাৰ কি হ'ব? কাৰ্বন ডাই অক্সাইডো প্ৰডিউচ হ'ব। এনাৰ্জি আৰু কাৰ্বন ডাই অক্সাইড এই বস্তুকেইটা প্ৰডিউচ হ'ব। এইটো ক'ত হয়? আমাৰ শৰীৰৰ প্ৰত্যেকটো চেলত এইটো ৰিয়েকশ্যন হয়। এইটো হৈছে এৰবিক ৰেস্পিৰেশ্যন। দিছ ইজ এৰবিক। আমি এইটো কওঁ, এইটো এৰবিক হয়। আৰু এই দুটা হৈছে এনাৰবিক। এনাৰবিক ৰেস্পিৰেশ্যন। এইটো এনাৰবিক ৰেস্পিৰেশ্যন। এইটো আৰু আগৰটো যিটো আছিলে, আৰু এইটো হৈছে এৰবিক ৰেস্পিৰেশ্যন।
এটা মই কওঁ respiration in plants প্লান্টছত ৰেসপিৰেশনটো কেনেকুৱা হয় প্লান্ট বিলাকত সাধাৰণতে কি হয় গছ-গছনি বিলাকত খাদ্য বস্তুটো নিজে প্ৰস্তুত কৰে সিহঁতে তাৰমানে গ্লুকোজ মলিকিউলটো যেটো কিহৰ পৰা প্ৰস্তুত হয় হেতু ফটোসিনথেসিস প্ৰসেসটোৰ থ্ৰুৰে প্ৰডিউস হয় ফুড that is glucose molecule আৰু সেই গ্লুকোজ মলিকিউলটো কি হয় in presence of oxygen in absence of carbon dioxide in absence of oxygen হেতু বস্তুটো গৈ ভাঙি তাৰ পৰা এনাৰ্জি প্ৰডাকশন হয় গতিকে কি হয় গছত এটা সময়ত কাৰ্বন ডাই অক্সাইড লাগে যেতিয়া ফটোসিনথেসিস হয় তাক কাৰ্বন ডাই অক্সাইড লাগে আৰু যেতিয়া ৰেসপিৰেশন হয় এখিনি সময়ত তাক অক্সিজেন লাগে তাৰ মানে দিনৰ ভাগত যেতিয়া গছডালে ফটোসিনথেসিস কৰে ফটোসিনথেসিস কৰিলে গছডালক কি লাগিব কাৰ্বন ডাই অক্সাইড লাগে আৰু সেই কাৰ্বন ডাই অক্সাইড খিনি বাহিৰৰ পৰা লয় লগতে কি হয় যদি দিনৰ ভাগত গছডালত ৰেসপিৰেশন হৈ আছে ৰেসপিৰেশন হলে কি হ'ব তাত কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হয় আৰু সেই কাৰ্বন ডাই অক্সাইডটো কিন্তু গছডালে ডাইৰেক্টলি ইউটিলাইজ কৰি পেলায় ব্যৱহাৰ কৰি পেলায় আৰু ব্যৱহাৰ কৰি কি কৰে তাক ফটোসিনথেসিসত ব্যৱহাৰ কৰি পেলায় তাৰ মানে মই কি কৈ আছো যে গছ এডালত দিনৰ ভাগত কি হয় দিনৰ ভাগত প্ৰথম কথা during day কি হয় কার্বন ডাই অক্সাইড taken from atmosphere কার্বন ডাই অক্সাইড taken from atmosphere আৰু তাৰ লগতে কি হয় ইয়াতে ওয়েস্ট প্রোডাক্ট কি প্রডিউস হ'ব অক্সিজেন প্রডিউস হ'ব অক্সিজেনটো মানে কি হয় বাহিৰলে ওলাই যায় দিনৰ ভাগত মই ইয়াতে লিখি দিছো অক্সিজেন ইজ ৰিলিজড আকৌ লগতে কি হয় এটো হৈছে আমাৰ ডিউৰিং ফটোসিনথেসিস এটো ফটোসিনথেসিস হয় তাৰপিছত যদি আমি আকৌ ৰেসপিৰেশনৰ কথা চাও ৰেসপিৰেশনত কি হয় ৰেসপিৰেশনত ইউজ হয় কাৰ্বন অক্সিজেন ইউজ হয় অক্সিজেন টু কৰ পৰা লব এটমস্ফিয়াৰ তাৰপিছত আকৌ কি হ'ব অক্সিজেন টু ইউজ হয় হিয়তৰ এনাৰ্জি প্ৰডাকশন হল লগতে কাৰ্বন ডাই অক্সাইড প্ৰডিউস হল হিয়তে কাৰ্বন ডাই অক্সাইড থাকিব এটা কাৰ্বন ডাই অক্সাইড প্ৰডিউস হল এই কাৰ্বন ডাই অক্সাইডটো আকৌ কিহত ইউজ হ'ব কাৰ্বন ডাই অক্সাইডটো ফটোসিনথেসিসত ইউজ হ'ব তাৰ মানে কি যে দিনৰ ভাগত গছডালে অকল অক্সিজেন হে ৰিলিজ কৰিব কিন্তু ৰাতিৰ ভাগত কি হয় যদি আমি ৰাতিৰ কথা কওঁ ৰাতি কি হয় during night কি হয় গছডালত যেহেতু সূৰ্যৰ পোহৰ লাগে ফটোসিনথেসিস হ'বলে আলোক সংশ্লেষণৰ কাৰণে গতিকে যেতিয়া ৰাতি হোৱাৰ লগে লগে তাৰ সেই আলোক সংশ্লেষণৰ কাৰণে সেই মানে অক্সিজেনটো আলোক সংশ্লেষণৰ কাৰণে সূৰ্যৰ পোহৰটো নাপালে আলোক সংশ্লেষণ বা ফটোসিনথেসিস নহয় তাৰ মানে কাৰ্বন ডাই অক্সাইড তাক নালাগে এটা কি লাগিব তাক অকল অক্সিজেন লাগে তেতিয়া কি কৰিব গছডালে অক্সিজেনটো লব from atmosphere আৰু প্ৰডাকশন হোৱা কাৰ্বন ডাই অক্সাইড প্ৰডিউস হ'ব আৰু এই কাৰ্বন ডাই অক্সাইডটো কি হ'ব ৰিলিজ হ'ব কাৰ্বন ডাই অক্সাইড ৰিলিজ মানে ৰাতি গছৰ পৰা কি হয় ৰাতি গছৰ পৰা কাৰ্বন ডাই অক্সাইড ৰিলিজ হয় এই কাৰণে আগতে সৰুতে যে আমাক কৈছিলে মা দেউতা বা ককা আইতা সকলে কয় যে ৰাতি গছৰ তলত শুব নালাগে কিয় নালাগে কাৰণ ৰাতি গছ বিলাকে সাধাৰণতে কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰে আৰু অক্সিজেনটো লয় এটমস্ফিয়াৰৰ পৰা বায়ুমণ্ডলৰ পৰা আৰু কাৰ্বন ডাই অক্সাইডটো এৰি দিয়ে আৰু এই কাৰ্বন ডাই অক্সাইডটো এৰি দিয়া কাৰণে কাৰ্বন ডাই অক্সাইডটো আমাৰ শৰীৰৰ কাৰণে হাৰ্মফুল হয় ক্ষতিকাৰক হয় এই কাৰণে কাৰ্বন ডাই অক্সাইডটো আমাৰ ক্ষতি কৰিব পাৰে এইটোৱে কথা বেলেগ একো নাই এখিনি হল আমাৰ ৰেসপিৰেশন ইন প্লান্টস এটা ৰেসপিৰেশন ইন টেৰেস্ট্ৰিয়েল এনিমেলস যদি আমি কওঁ টেৰেস্ট্ৰিয়েল এনিমেলস বিলাক কৰ পৰা লয় মানে মাটিত থকা জীৱ-জন্তু বিলাক কৰ পৰা অক্সিজেনটো লব মাটিত থকা জীৱ-জন্তু বিলাকে অক্সিজেনটো লয় সাধাৰণতে তোমাৰ এটমস্ফিয়াৰৰ পৰা বায়ুমণ্ডলৰ পৰা লয়
আৰু যিবিলাক পানীত থাকে, পানীত থকা জীৱ জন্তুবিলাক মানে মাছ কাছবিলাকে ক'ৰ পৰা লয়, পানীৰ পৰা ল'ব। এতিয়া পানীত অক্সিজেনটো যথেষ্টখিনি কম থাকে, মানে দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বহুত কম when compared to the মানে আমাৰ মাটিৰ কম্পেৰিজন, মানে মাটিৰ আমাৰ যিটো বায়ুমণ্ডল হয়, মাটিৰ বায়ুমণ্ডলটোত বহুত বেছি অক্সিজেন থাকে, কিন্তু পানীত যিটো অক্সিজেন থাকে সেইটো বহুত কম হয়। গতিকে মাছ বা কাছবিলাকে যেতিয়া উশাহ ল'ব লাগে, বিশেষকৈ মই মাছৰ কথা কৈছো, যেতিয়া মাছবিলাকে উশাহ ল'ব লাগে চাবা মাছবিলাকে বহুত খৰকৈ উশাহ লয়। Their breathing rate is very fast. Why? Because the amount of dissolved oxygen in the water is much less than the atmosphere. That is the reason why fishes breathe at very faster rate when compared to terrestrial animals. ইয়াৰ পিছত আহে আমাৰ human respiratory system. Human respiratory system. Human respiratory system. তাৰ আগতে মই এটা সৰুকে ডায়াগ্ৰাম এটা ড্ৰ কৰিছো। এইখিনিক কওঁ নষ্ট্ৰিল বুলি কয়, নষ্ট্ৰিল। এইখিনি হৈছে ফেৰিংছ, এইটো হৈছে লেৰিংছ, এইটোক কয় ট্ৰেকিয়া, এইটোক কয় লাংছ বা হাওঁফাওঁ অসমীয়াত, এইটোক কয় ব্ৰংকাছ, এই ব্ৰাঞ্চ বিলাক কয় ব্ৰংকিঅলছ, আৰু এইকেইটাক বেলুনৰ নিচিনা ষ্ট্ৰাকচাৰ কেইটাক কয় এলভিঅলি, আৰু এইটোক কয় ডায়াফ্ৰাম। এইটো হৈছে ষ্ট্ৰাকচাৰ অফ হিউমেন ৰেস্পিৰেটৰী সিস্টেম। নষ্ট্ৰিল নাক, ফেৰিংছ, লেৰিংছটোক আমি ভইচ বক্স বুলিও কওঁ, য'ত আমাৰ শব্দৰ উৎপত্তি হয়, লেৰিংছ। ট্ৰেকিয়া আমাৰ এইখিনি জেগাত থাকে। ট্ৰেকিয়া এই যে দেখিছা এইখিনি, এই কাৰ্টিলেজিনাছ ৰিং হয়, এইটো ৰিং বিলাকে কি কৰে, ট্ৰেকিয়াডাল কলাপছ হোৱাৰ পৰা বা ট্ৰেকিয়াডাল বন্ধ হৈ যোৱাৰ পৰা ৰখাই দিয়ে। তাৰপিছত এই ট্ৰেকিয়াডাল দুভাগ হৈছে, দুভাগ হোৱা এই দুটা ভাগক আমি প্ৰত্যেকটো ভাগকে কওঁ ব্ৰংকাছ বুলি কওঁ। এইটো ক'ত সোমাইছে, লাংছ, হাওঁফাওঁৰ ভিতৰত সোমাইছে। হাওঁফাওঁত গৈ সিহঁতে আকৌ বহুত কেইটা ব্ৰাঞ্চেছ প্ৰডিউচ কৰে। প্ৰত্যেকটো ব্ৰাঞ্চ গৈ ক'ত শেষ হয়গে, ইয়াতে শেষ হৈছেগে তোমাৰ বেলুনৰ নিচিনা ষ্ট্ৰাকচাৰ, যাক কয় এলভিঅলি বুলি কয়, এলভিঅলি। এই লাংছ কেইটা কোনে প্ৰটেক্ট কৰে, ৰিব কেজ,
ৰিব কেজ আমাৰ বুকুত যিটো কামিহাৰ থাকে এই কামিহাৰ বিলাকে কি কৰে আমাৰ ৰিব কেজটো প্ৰটেক্ট কৰে মই অকমান ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছো যদি দেখা পাইছা চাবা এইখিনি হৈছে ৰিব কেজ এই ৰিব কেজটো ধৰি ৰাখে বস্তুটো এইখিনি যে আছে এই বস্তুটো হৈছে আমাৰ ডায়াফ্ৰামটো কি হয় ডায়াফ্ৰামে আমাৰ এই যেটো থোৰাসিক কেভিটি মানে আমাৰ এই বুকুৰ যেটো কেভিটি হয় বুকুৰ কেভিটিটো বা বুকুৰ যেটো গহ্বৰ হেতু আৰু পেটৰ গহ্বৰ বুকুৰ গহ্বৰ আৰু পেটৰ গহ্বৰ এই দুটাক সেপাৰেট কৰে এই বস্তুটো এই ডায়াফ্ৰামখনে আৰু ডায়াফ্ৰামখনৰ কাৰণে কি হয় ডায়াফ্ৰামখন এনেকে সাধাৰণতে এনেকুৱা কাৰ্ভড হৈ থাকে বেকা হৈ থাকে বস্তুটো আমি যেতিয়া উশাহ ললে ডায়াফ্ৰামখন সিধা হলে যেটো আমাৰ ৰিব কেজ থাকে ৰিব কেজটো বাহিৰলে ঠেলি দিলে আমাৰ যেটো বুকুৰ গহ্বৰ থাকে হেতুৰ ভলিউম মানে তাৰ সাইজটো বাঢ়ি যায় যাৰ কাৰণে আমি উশাহটো টানি লব পাৰো আৰু তাৰ পিছত কি হয় যেতিয়া আমি উশাহটো এৰি দিও তেতিয়া কি হয় ৰিব কেজটো মানে এইখন মানে ডায়াফ্ৰামখন আকৌ বেকা হৈ যায় যাৰ কাৰণে কি হয় আমাৰ ৰিব কেজটো মানে এই বস্তুটো পিছলে গুচি যায় যাৰ কাৰণে সাইজটো সৰু হৈ যায় সৰু হৈ গলে উশাহটো আমি বাহিৰলে এৰি দিয়া যায় এটো হৈছে স্ট্ৰাকচাৰ অফ আমাৰ কি হয় হিউম্যান ৰেসপিৰেটৰি সিস্টেম মই যে এলভিঅলিৰ কথা কওঁ এলভিঅলি হৈছে এনেকুৱা ধৰণৰ এলভিঅলি বিলাকত কি থাকে এলভিঅলি বিলাকৰ লগত তোমাৰ মানে ব্লাড ভেসেল কানেক্টেড থাকে আৰু ইয়াতে তোমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ এক্সচেঞ্জ হয় ইয়াতে অক্সিজেনটো গুচি যায় ব্লাডলে আৰু ব্লাডৰ কাৰ্বন ডাই অক্সাইড ইয়াতে গুচি আহে আৰু তাৰ পৰা হেতু বস্তু ঘূৰি আকৌ হেতু নাকেৰে আমাৰ ওলাই যায় আমাৰ শৰীৰত ৰেসপিৰেশনটো ভালকে হ'ব কাৰণে আমাক কি লাগে এটা ৰেসপিৰেটৰি পিগমেন্ট লাগে ৰেসপিৰেটৰি পিগমেন্ট মানে কি যে উশাহ মানে যেটো এটা ৰং থাকে আমাৰ তেজৰ যেটো ৰঙা ৰং এই ৰঙা ৰংটো কিহৰ কাৰণে হয় হিমোগ্লোবিনটো আমাৰ ৰেসপিৰেটৰি পিগমেন্ট হয় আৰু এই ৰেসপিৰেটৰি পিগমেন্টৰ কাৰণে আমাৰ কি হয় অক্সিজেন অনানিয়া কৰাত বহুত সুবিধা হয় তেজে যে অনানিয়া কৰে অক্সিজেনটো যে শৰীৰৰ বিভিন্ন অংশলৈ লৈ যায় হেতু বস্তু কিহৰ কাৰণে সম্ভৱপৰ হৈছে হেতু বস্তু অকল হিমোগ্লোবিনৰ কাৰণে সম্ভৱপৰ হৈছে বাকি ইমানখিনিয়ে হিউম্যান ৰেসপিৰেশনৰ বিষয়ে আমি ইমানখিনিয়ে জানিব লাগে বা ইমানখিনিয়ে আছে ক্লাস 10 ৰ সায়েন্সৰ কিতাপখনত ইয়াতকে বেছি যদি কিবা জানিবলৈ বিচাৰা তোমালোকে তেতিয়া হলে নিশ্চয় ইউটিউবৰ ভিডিওটো তোমালোকে কমেন্ট কৰিবা আৰু যদি কিবা সমস্যা পোৱা কিবা সিম্পলিফিকেশন লাগে কিবা বস্তু তোমালোকক ক্লাৰিফিকেশন লাগে তেতিয়া তোমালোকে নিশ্চয় ইউটিউবৰ ভিডিওটোত কমেন্ট কৰিব পাৰিবা তো আজিৰ কাৰণে ইমানে হ'ব ইমানতে সামৰিছো গতিকে ধন্যবাদ নমস্কাৰ